28 ফেব্ৰুৱাৰীৰ পৰা 8 মাৰ্চলৈ পুনৰ কেইবাখনো দেশ ভ্ৰমণ কৰিব কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। চৰকাৰী কাৰ্যসূচীৰে উৰুগুৱে, বাহামাছ, বাৰ্বাডোছ আৰু নিকাৰাগুৱা ভ্ৰমণ কৰিব পবিত্ৰ মাৰ্ঘেৰিটাই। 1 মাৰ্চত উৰুগুৱেৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি য়ামাণ্ডো উৰ্চিৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। এই ভ্ৰমণৰ সময়ছোৱাত দেশখনৰ শীৰ্ষ নেতৃত্বৰ সৈতে কেইবাখনো বৈঠকত মিলিত হ'ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। বাৰ্বাডোছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ গ্ৰহণ কৰিব দেশখনে নৰেন্দ্ৰ মোদীলৈ আগবঢ়োৱা অনাৰেৰী অৰ্ডাৰ অফ ফ্ৰীডম অফ বাৰ্বাডোছ সন্মান। পবিত্ৰ মাৰ্ঘেৰিটাৰ নিকাৰাগুৱা ভ্ৰমণ হ'ব প্ৰথমগৰাকী ভাৰতীয় বিদেশ মন্ত্ৰীৰ সেই দেশলৈ ভ্ৰমণ। 1 তাৰিখে উৰুগুৱেত মহামহিম য়ামাণ্ডো উৰ্চি তেখেতৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি তেখেতৰ শপত গ্ৰহণ অনুষ্ঠানত 1 তাৰিখে দেশৰ হৈ প্ৰতিনিধিত্ব কৰিম। আৰু তাৰ পিছতেই আন এখন অতি গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰ বাহামাজলৈ আহি তাৰ শীৰ্ষ নেতৃত্ব তথা প্ৰবাসী ভাৰতীয় বিভিন্ন ব্যৱসায়িক সংস্থা আৰু চৰকাৰৰ বিভিন্ন পক্ষৰ লগত আমি দ্বিপাক্ষিক বৈঠকত বহিম। উৰুগুৱে আৰু বাহামাজৰ পিছত অতি গুৰুত্বপূৰ্ণ আমাৰ ভ্ৰমণ সূচী তৈয়াৰ হৈছে আন এখন কেৰিবিয়ান ৰাষ্ট্ৰ বাৰ্বাডোছত। এইখিনিতে প্ৰাণিধানযোগ্য আৰু মই নিজে ব্যক্তিগতভাৱে খুব গৌৰৱান্বিত যে বাৰ্বাডোছ ৰাষ্ট্ৰই আমাৰ দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী মহোদয়ক তেখেতসকলৰ দেশৰ সৰ্বোচ্চ যিটো তেওঁলোকৰ সন্মান বঁটা, সেই বঁটাটো প্ৰদান কৰিছে আৰু সেই বঁটাটো হ'ল অনাৰেৰী অৰ্ডাৰ অফ ফ্ৰীডম অফ বাৰ্বাডোছ। এই বঁটাটো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱৰ হৈ মই 5 তাৰিখে বাৰ্বাডোছত গ্ৰহণ কৰিম। আমাৰ এই বঁটা আমাৰ মোদীদেৱ তথা সমগ্ৰ দেশৰ বাবে এক সন্মান, গতিকে মই গৌৰৱবোধ কৰিছোঁ। আৰু বাৰ্বাডোছৰ পিছৰ পৰা চতুৰ্থখন ৰাষ্ট্ৰ নিকাৰাগুৱালৈ আমি ভ্ৰমণ কৰিম আৰু নিকাৰাগুৱাত হ'ব আমাৰ বিদেশ মন্ত্ৰালয়ৰ পৰা বিগত সময়ছোৱাত প্ৰথমটো মন্ত্ৰী পৰ্যায়ৰ ভ্ৰমণ। এই 4খন ৰাষ্ট্ৰৰ শীৰ্ষ নেতৃত্ব আৰু বিদেশ মন্ত্ৰালয়ৰ সৈতে জড়িত নেতৃবৃন্দ, বিষয়া আৰু অন্যান্য বহুকেইটা বিভাগ তাত থকা ব্যৱসায়িক বা আমাৰ বাণিজ্যৰ সৈতে জড়িত তেখেতসকলৰ স্থানীয় বা আমাৰ ভাৰতীয় যিসকল তাত কাম কৰিছে তেখেতসকল আৰু প্ৰতিখন ৰাষ্ট্ৰতে প্ৰবাসী ভাৰতীয়সকলক লগ কৰাৰ এক বিস্তৃত কাৰ্যসূচী হাতত লৈ আগবাঢ়িছোঁ। এই 4খন ৰাষ্ট্ৰত অফিচিয়েল ভিজিটৰ উপৰিও যাবৰ সময়ত মই ব্ৰাজিল হৈ যিহেতু যাম, তাত ব্ৰাজিলৰ চাও পাউলোত তাত থকা বহুকেইটা প্ৰায় 50টাতকৈ বেছি ব্যৱসায়িক গোষ্ঠীৰ সৈতে এখন বিশেষ বৈঠকত মই মিলিত হ'ম।